শৰ্মা বগাৰ নেতৃত্বত গৰুৰ সিন্ডিকেট। শৰ্মাৰ নাম শুনিলেই ভয়তে আৰক্ষীৰ হাত ভৰি লুকাইছে। বগা আৰু শৰ্মাৰ নাম শুনিলে লেতু সেতু হৈ পৰে একাংশ আৰক্ষী। 6001326935 নম্বৰৰ পৰা ফোন আহিলে পেটতে হাত ভৰি লুকায় একাংশ আৰক্ষীৰ। হিঙিমাৰী আৰক্ষী নেকি? আৰক্ষী। কিমান দিলা? 500 টাকা লৈছে। হিঙিমাৰী কি বুলি ভাবা? শৰ্মা বুলি ক'লে বহুত জনক বুজায়, কোনটো বুজাইছে বুলি ভাবা? এটা আমি গম নাপাওঁ। হা তো আব্দুল কি হাই আব্দুল হাই নাগৰিক এটা আৰক্ষী আমাক ধৰি পোৱা নাই, পুলিচে ধৰি পোৱা নাই। মই 4টা টিপে আহিলোঁ, মোক পুলিচে ধৰা নাই। এইজন বগা গৰু সিন্ডিকেটৰ অন্যতম কাণ্ডাৰী। এই বগা আৰু শৰ্মাৰ নাম শুনিলে শ শ চোৰাং গৰু ভৰ্তি বাহন যাবলৈ দিয়ে একাংশ অসম আৰক্ষীৰ বিষয়ববীয়াই। লগতে আব্দুল হাই নাগৰীয়ে চোৰাং গৰু ভৰ্তি বাহন পাৰ কৰাই গুৱাহাটীৰ মাজেৰে। মাত্ৰ 500 টকাত শিঙিমাৰী আৰক্ষী মেনেজ হয়। হিঙিমাৰী আৰক্ষী নেকি? আৰক্ষী। কিমান দিলা? 500 টাকা লৈছে। ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। একাংশ আৰক্ষীক মেনেজ কৰি মহানগৰীৰ মাজমজিয়াৰে নিতৌ সৰবৰাহ হৈছে চোৰাংকৈ শ শ গৰু। শৰ্মা উপাধিৰ ব্যক্তি বগা আৰু আব্দুল হাই নাগৰিক চোৰাং গৰু সৰবৰাহত এক প্ৰকাৰ হাত উজান দিছে মহানগৰৰ একাংশ আৰক্ষী বিষয়াই। শুনক এইজনৰ মুখেৰে। তো আব্দুল হাই আব্দুল কি হাই আব্দুল হাই নাগৰিক এইটো বস্তু আনতে দি আৰু অলপ আগতে ক'লা ছফিকুল। আব্দুল হাই নাগৰিক কোন হয়? এইটো পাছিং কিমানকে লয় এখন গাড়ী পাছিঙৰ নাম? গম পোৱা নাই। আৰু গাড়ী মালিক কোন? গৰুখিনি মালিক ৰামপুৰৰ। ৰামপুৰ কি নাম? ইংলিছ নাম নাজানো, এনেই মাতা নাম জানো। ক'ত গৈ আছিল? নৰ্মেল যাই আছিল। ছফিকুল ৰহমান কোন হয়? ছফিকুল ৰহমান কোন হয়? ছফিকুল ৰহমান গৰু যোনে তুলি দিছে কি বুলি জানো না। তেতিয়াহ'লে আকৌ মিছাকৈ কেলৈ মাতি আছো আমি? আৰু এতিয়া মালিকৰ নাই, অৰিজিনেল নাম নাজানো না। পাছিং কৰি এতিয়া গাড়ীগিলা পাছ কৰি দিয়ে। বুধবাৰে নিশা একাংশ দল সংগঠনৰ তৎপৰতা মহানগৰীৰ নেহেৰু ষ্টেডিয়ামৰ লগতে হোটেল ৰেডিশ্যন ব্লুৰ সন্মুখত ৰাইজে ধৰিলে চোৰাং গৰু ভৰ্তি বাহন। তাৰ পিছতেই পোহৰলৈ আহিছে ইটোৰ পিছত সিটো ভয়ংকৰ তথ্য। কিদৰে আৰক্ষীক মেনেজ কৰি ৰাজ্যত অব্যাহত আছে চোৰাং গৰু সৰবৰাহ, সকলো কথা অন কেমেৰাত সদৰি কৰিলে এইজন সৰবৰাহকাৰীয়ে। বগাৰ নেতৃত্বত বৰপেটাৰ পৰা চোৰাংকৈ গৰু সৰবৰাহ হয় 9 মাইললৈ। বৰপেটাৰ পৰা মহানগৰী হৈ যোৰাবাটলৈকে দায়িত্ব লয় শৰ্মা উপাধি নামৰ ব্যক্তিগৰাকীয়ে। শৰ্মাৰ লগত ছাঁৰ দৰে থাকে আব্দুল হাই নাগৰী। আব্দুল হাই নাগৰীৰ নাম ললে এৰি দিয়ে মহানগৰৰ প্ৰতিখন আৰক্ষী চকীয়ে। গাড়ীগিলা পাছ কৰি দিয়ে। এইটো গম নাপাওঁ। নাম্বাৰ দে, ক'ত নাম্বাৰ নাই, খালি দে আমি কল কৰোঁ, সি আমাক আহিব দে। 1360132695। তোৰ ঘৰ গম নাপাওঁ। তো খালি দেখা পোৱা নাই, খালি ফোনতে। এতিয়া আৰক্ষী আমাক ধৰি পোৱা নাই, পুলিচে ধৰি পোৱা নাই। মই 4টা টিপে আহিলোঁ, মোক পুলিচে ধৰা নাই। থানাত ধৰা নাই, ৰাস্তাত ধৰিছিলে মানে হিঙিমাৰী। হিঙিমাৰী আৰক্ষী নেকি? আৰক্ষী। কিমান দিলা? 500 টাকা লৈছে। 500 টকা লৈছে। হিঙিমাৰী আৰক্ষী কিমানজন আছিলে আৰক্ষী? গাড়ীৰ পৰা নামা নাই, একজনে আহিছিল। একদম নাম্বাৰ প্লেট নাম প্লেট চাইছা নেকি? নাই, চোৱা নাই। নামটো নাজানা? নামটো নাজানো। গৰু আহিছে বুলি গম পাইছে গাড়ীত? গৰু আহিছে গম পাই পেলাই কিমান টকা লৈছে? 500 টকা লৈছে। হিঙিমাৰীতে দিছে নে বেলেগত দিছে? হিঙিমাৰীতে লৈছে। আৰু বেলেগ জেগাত ৰখালে কি বুলি ক'বলৈ কৈছে? হা শৰ্মা
শৰ্মা কোন শৰ্মা সেইটোতো আমি গম নাপাওঁ আমাক ক'বা দিছে আমি কৈছোঁ কি বুলি ভাবা শৰ্মা বুলি ক'লে বহুত কিজনক বুজায় কোনটোক বুজাইছে বুলি ভাবা সেইটোতো আমি গম নাপাওঁ গম নোপোৱা হা শৰ্মাৰ লগত কেনেকৈ যোগাযোগ আমি এই বগাক ফোন মাৰোঁ বগাক ফোন মাৰা অঁ গোটেই চিণ্ডিকেটটো বগাৰ পৰা বগাই শৰ্মা চত্ৰতাহে চলাই আছে সেইটোতো আমি গম নাপাওঁ কৰি দিয়াৰ নামত হা তোমাক কিমান টকা দিয়ে আমাক আমিতো গম নাপাওঁ আমাৰ 1000 কিমান দিয়ে 1000 দিয়ে পাৰ ডে পাৰ নাইট কি 1000 টিপ পাৰ টিপ অঁ 1000 টকা অঁ আৰু তেলবিলাক তেল মালিকে দেই মালিকে দিয়ে যাব দিছে তোমালোকক আপাৰ নগাঁও নগাঁও যাবা অঁ বৰপেটাৰ পৰা নগাঁও অঁ যি সময়ত মুখ্যমন্ত্ৰীয়ে গো সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছে সেই সময়তে শৰ্মা উপাধিৰ ব্যক্তি বগা আৰু আব্দুল হাই নাগৰীৰ নেতৃত্বত ৰাজ্যত সৰবৰাহ হৈ আছে চোৰাংকৈ গৰু এতিয়া প্ৰশ্ন উঠিছে কাৰ আশীৰ্বাদ পুষ্ট এই বগা শৰ্মা আৰু আব্দুল হাই নাগৰী কোন ছাফিকুল ইছলাম এই ছাফিকুল ইছলামে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা গৰুসমূহ ট্ৰাকতে লুট কৰাই দিয়ে এতিয়া প্ৰশ্ন হয় নিশা মহানগৰীত শ শ গৰু লৈ অহা কোন এইসকল গৰু চোৰ নিউজ ডেস্ক ৰিপৰ্ট ৰিপৰ্টাৰ এনি